কিন্তু আপোনালোকেও সব কথা গম পায়। আজি মই ভাবিছোঁ যে এতিয়া কিছুমান আমাৰ যুৱকে মোৰ ভাষণটো লাইভ কৰিছে, আজিৰ পৰা অসমৰ মানুহৰ ভাৱটো সোণাই সমষ্টি মানুহৰ প্ৰতি ভাল হ'ব। কেলে অসমৰ মানুহে গম পাই গৈছে যে সোণাই মানুহে মানুহজন বেয়া বুলি গম পায়। ৰাইজসকল, এইবাৰ যিটো লোকসভা ইলেকশ্যন গোটেই অসমত এই নিৰ্বাচনটো আমি কেৱল কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ পক্ষে ভোট বিচৰা নাই। আমি বিচাৰিছোঁ যে অসমৰ মানুহে, বৰাকৰ মানুহে, শিলচৰ সোণাইৰ মানুহে বিজেপি যোৱা 10 বছৰ শাসনত থাকোঁতে আমাৰ দেশখনক যি ধৰণে আৰ্থিকভাৱে অন্যায় কৰিলে, আমাৰ দেশখনক যি ধৰণে সামাজিকভাৱে অন্যায় কৰিলে, আমাৰ খেতিয়কসকলক যি অন্যায় কৰিলে, ব্যৱসায়ীসকলক যি অন্যায় কৰিলে, যুৱক যুৱতীসকলক যি অন্যায় কৰিলে,